জালুকবাৰী আৰক্ষী চকীৰ বৃহৎ সফলতা। দুমাহ পূৰ্বে সংঘটিত হোৱা হত্যাকাণ্ডৰ সৈতে জড়িত 3জনকৈ লোকক আটক জালুকবাৰী আৰক্ষীৰ। মুকালমুৱাল কাবলাগুৰিৰ ঘৰৰ পৰা আটক মুৰ্তুজ আলী, মুকালমুৱাৰ ঘৌৰাবাহাৰ পৰা আটক জোনাপ আলীৰ লগতে ঘটনাৰ সৈতে জড়িত থকা মৃত ব্যক্তিগৰাকীৰ পত্নী মমতা খাতুনক আটক জালুকবাৰী আৰক্ষীৰ। বৰ্তমানো ঘটনাৰ সন্দৰ্ভত পলাতক জিয়াউৰ ৰহমান নামৰ অন্য এজন ব্যক্তি। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখে। আগত আমাৰ ল'ৰা জালুকবাৰী ফলৰ দোকান কৰিছে, তাৰ তিৰি আৰু তাৰ এটা লগৰ মানুহ মুৰ্তুজ বুলি কয় আৰু জোনাপ এত বুদ্ধি কৰি আৰু হ'ল জিয়া ৰহমান এতে আমাৰ ল'ৰাক এতে টেকনিক কৰি আমাক আগতো আমাৰ বোৱাৰীটো কৈ আইছি যে তোমাৰ ল'ৰাক কলি গুণ্ডা হাতে মাৰি পেলালি আমাক নকবা। এই কথা কৈ ফালে ঘৰৰ পৰাই আমাক ল'ৰাক বাদ দি ওলাই আহি গড় চক কটাবাৰী ভাড়া থাকে। ভাড়া থাকাৰ পিছত আমাৰ ল'ৰাক এতে সব গোটাই কেইটা বুদ্ধি কৰি এতে আমাৰ ল'ৰাক মাৰি কেনে গড় চক ব্ৰিজৰ ওপৰত পেলাই দি থৈছি। এইটো আমাৰ এতিয়া আমি এহঁতক ধৰি আনিছে, আমি কোৰ্টৰ কাকত আমি দাৰোগাৰ ওচৰত গোটাইকেইটা মিলি আমাৰ উচিত বিচাৰ লাগে, আমাৰ উচিত এইটো শাস্তি দিব লাগে, আমাৰ ল'ৰাক মাৰা এইটো উচিত আমাৰ এটা বিচাৰ লাগে। মহিলাৰ নাম আছিল মমতাজ আৰু তাৰ লগত আছিল তাৰ ভিনিয়াক আছিল এই মুৰ্তুজ, তাৰ ভায়েক এটা আছে জিয়া ৰহমান আৰু তাৰ পাৰ্টনাৰ এটা ই হ'ল মাষ্টাৰমেন, ই হ'ল জোনাপ। ইয়াতে চাৰিটা এই বুদ্ধি কৰি আমাৰ ল'ৰাক মাৰি আৰু আমাৰ এতিয়া আমাৰ ল'ৰাৰ যিটো মাটি আমাৰ বাৰী ঘৰ আছিল, এই ঘৰৰ পৰা আমাক ওলাই দি ইয়াতে দখল কৰি ইয়াতে লৈছি। এই কাৰণত এইটোৰ আমাৰ বিচাৰ লাগে, আমাৰ মাটিৰ পৰা তাৰ পৰা ধৰি আনিছে আপোনাক হেৰি কোৰ্টৰ কাকত আৰু আমাৰ দাৰোগা আইজৰ কাকত আমাৰ উচিত নিজৰ ঘৈণীয়েক আমাৰ ল'ৰাৰ তিৰি হয়, নিজে মানুহ লাগাই দিয়ে, নিজে মাৰি তাৰ লাইনটো খাৰাপ আছে আৰু ভিনেকৰ লগত ই মিলামিছা হাতৰ লগত থাকা মিলামিছি কৰি ফালে আমাৰ ল'ৰাটোক মাৰিছে। এইটো আমাৰ উচিত বিচাৰ লাগে। গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।